মৰিগাঁৱত বিজেপি নেত্ৰীৰ দাদাগিৰি চক্ৰ বিষয়া শাৰীৰিক আক্ৰমণ বিজেপি নেত্ৰীৰ বিজেপি নেত্ৰী আৰু চক্ৰ বিষয়াৰ খণ্ডযুদ্ধ এই বগা শাৰী পৰিহিতা মহিলাগৰাকীক মন কৰক নাম অৰ্চনা বৰদলৈ মৰিগাঁৱৰ এগৰাকী তথাকথিত বিজেপি নেত্ৰী অৰ্চনা বৰদলৈ এইগৰাকী বিজেপি নেত্ৰীয়ে বুধবাৰে সংগঠিত কৰে এক দুষ্কাৰ্য মৰিগাঁৱৰ চক্ৰ বিষয়া মনিকা বুঢ়াগোহাঁইৰ কাৰ্যালয়ত সোমাই বিষয়াগৰাকীক শাৰীৰিক আক্ৰমণ কৰাৰ অভিযোগ উঠিছে অৰ্চনা বৰদলৈৰ বিৰুদ্ধে এগৰাকী মহিলা তেখেতৰ নাম অৰ্চনা বৰদলৈ তেখেতে বহুত আগৰ পৰাই মই দেখিছোঁ যে অফিচটো কিবা কাৰণত টাৰ্গেট কৰি আছে হয় তেখেতে মোক এনেকৈ হাতত ধৰি আপুনি কোন হয় আৰু হাতত এনেকৈ ধৰি মেলি বুলি হেৰি কৰিছে মেজিষ্ট্ৰেট মই নিজে মোৰ এইটো অফিচৰ আৱাৰ্ছ হয় কাম কৰাৰ সময়ত তেখেতে মোক মানে কাৰ্যালয়ৰ কোঠাৰ ভিতৰত মোৰ মানে মই চেয়াৰত বহিয়ে আছোঁ তেখেতে অপজিট বহি থকাৰ এনেকৈ সেই সময়ত মোক এনেকৈ অপদস্থ কৰিছে প্ৰায়ে চক্ৰ বিষয়াৰ কাৰ্যালয়ত দেখা যায় এইগৰাকী বিজেপি নেত্ৰীক কাৰ্যালয়টোত প্ৰায়ে দাদাগিৰি দেখুৱাবলৈ আহে বিজেপি নেত্ৰী অৰ্চনাই প্ৰায়ভাগ কামতে দেখা যায় যে আমি কিবা এটা কৰিব লোৱাৰ লগে লগে তেখেতে ক'ৰবাৰ পৰা উৰি আহি পিনি সদায় আমাক মানে আমাৰ এগেইনষ্টত কিবা এটা কয় বা হেৰি কৰে বা আমাৰ অফিচটোৰ এগেইনষ্টত কিবা কয় এইটো ডিমাণ্ড কৰা সেইটো হ'ব পাৰে সেইটো আমি বেলেগ ব্যৱস্থা কৰিম সেইটো আমাৰ ব্যৱস্থা আছে নিজৰ মই যিহেতু অফিচৰ মুৰব্বী হয় মই মোৰ ষ্টাফক চোৱাটো মোৰ দায়িত্ব হয় মই সেইখিনি আমি কৰিম কিন্তু তাৰ উপৰিও যদি এনেকৈ বেলেগৰ আগত এনেকৈ অপদস্থ কৰি থাকে আমাৰ কাৰণে কিন্তু ৰাইজৰ সেৱা কৰিবলৈ বহুত অসুবিধা হয় ঘটনাৰ পাছতে ৰাজচক্ৰ বিষয়া মনিকা বুঢ়াগোহাঁয়ে অৰ্চনা বৰদলৈৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে কিন্তু বিজেপি নেত্ৰী হোৱাৰ বাবেই কাৰি যাব নেকি অৰ্চনা বৰদলৈ এগৰাকী কাৰ্যবাহী দণ্ডাধীশক আক্ৰমণৰ পাছতো কিয় কোনো ব্যৱস্থা লোৱা হোৱা নাই CCTV ফুটেজ দাখিলৰ পাছত কি ব্যৱস্থা লৈছে আৰক্ষীয়ে আৰু ইতিমধ্যে আৰক্ষী অধীক্ষক মহোদয়ৰ লগত আমাৰ কথা হৈছে আৰু তেওঁ আমাক আশ্বাস দিছে যে নিশ্চয় তাৰ যি ব্যৱস্থা বিধিগত ব্যৱস্থা সেইটো ব্যৱস্থা লোৱা হ'ব আৰু বৰ্তমান তদন্ত চলি আছে যিহেতু সেইকাৰণে তদন্ত সম্পূৰ্ণ নোহোৱালৈকে আৰক্ষী বিভাগৰ পৰাই গোটেইখিনি তথ্য আমি হাতত নোপোৱালৈকে এতিয়া মই বেছিকৈ কোৱাটো ভুল হ'ব CCTV এটা ফুটেজ মোৰ হাতত দিয়া হৈছে আমি চাইছোঁ আৰু সেইমতে মই কৈছোঁ নহয় যেতিয়া সাধাৰণতে প্ৰক্ৰিয়াটো কি যেতিয়া এনেধৰণৰ এটা কমপ্লেইণ্ট হয় এইটো বিধিগতভাৱে এইটো পুলিচৰ ওচৰলৈ এটা কেছ দিব লাগে পুলিচত সেই কেছটো দিয়া হৈছে আৰু মাননীয় আৰক্ষী অধীক্ষক মহোদয়ৰ লগত আমাৰ কথা হৈছে আৰু আমাৰ পুলিচ বিভাগৰ ওপৰত আমাৰ দৃঢ় বিশ্বাস আছে যে উচিত তেওঁলোকে তদন্ত কৰিব আৰু উচিত আমি ফল নিশ্চয় পাম অৰ্চনা বৰদলৈ পূৰ্বতে আছিল কংগ্ৰেছী সেই সময়ৰ কংগ্ৰেছ বিধায়িকা জুনজুনালী বৰুৱাৰ লগত সংঘাত কৰি বিজেপি দলত যোগদান কৰি মৰিগাঁও পৌৰসভাৰ পৌৰপতি আসনত বহিছিল বিভিন্ন সময়ত বিতৰ্কৰ চৰ্চাত থকা এইগৰাকী নেত্ৰীৰ বিৰুদ্ধে আছে বহুতো অভিযোগ বৰ্তমান এইগৰাকী বিজেপি নেত্ৰী কেৱল মাত্ৰ পৌৰসভাৰ এগৰাকী সদস্য এইগৰাকী বিজেপি নেত্ৰীয়ে এগৰাকী চক্ৰ বিষয়াক আক্ৰমণ কৰা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে মৰিগাঁৱৰ সচেতন মহলত মৰিগাঁৱৰ পৰা দিগন্ত ডেকা NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা